का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। কণী, গাখীৰ আৰু মাংসৰ বাবদ আমাৰ ৰাজ্যৰ পৰা বছৰি কেইবাশ কোটি টকা ওলাই যায়। ইয়াৰ মূলতে হ'ল আমাৰ অনুৎপাদনশীল পশুধন আৰু হাঁহ কুকুৰা। কিন্তু উন্নত জাতৰ গাই গৰু, গাহৰি, ছাগলী আৰু হাঁহ কুকুৰা পালন কৰিলে গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালে নিজৰ প্ৰয়োজনীয় পৰিপুষ্টিৰ উপৰি অতিৰিক্ত আয়ৰ পথ গঢ়িব পাৰে। ফলত ধনৰ বহিৰ্গমন ৰোধ হোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতি শক্তিশালী হৈ উঠিব। শেহতীয়াকৈ এছাম উদ্যমী যুৱকে ব্যৱসায়িক ভিত্তিত বৰ্ণশংকৰ গাই গৰু, গাহৰি, ছাগলী আৰু হাঁহ কুকুৰা পুহি স্ব-সংস্থাপিত হৈছে। ছয়গাঁও ৰাজহ চক্ৰৰ বাটাকুচি গাঁৱৰ ভাস্কৰ ৰাভাই প্ৰথমে গাহৰি পালন কৰি বৰ্তমানে বৰ্ণশংকৰ গাই গৰুৰ পাম এখনো আৰম্ভ কৰিছে। মন কৰিবলগীয়া যে ভাস্কৰ ৰাভাৰ গোহালিটো এক ব্যতিক্ৰমী। অতি পৰিষ্কাৰ পৰিচ্ছন্ন বাঁহ টিনপাতেৰে নিৰ্মিত গঁৰালটোত ঘাঁহ এটা কাঠৰ দীঘলীয়া বাকচত আৰু দানা পানী সুকীয়া পাত্ৰত দিয়া হয়। আমাৰ সৈতে হোৱা কথোপকথনত ভাস্কৰ ৰাভাই এনেদৰে কয়। ভাস্কৰ, আৰু তুমি এই গোহালি ঘৰটো আৰম্ভণিৰ ক্ষেত্ৰত এই মনোভাৱটো কেনেকৈ আহিল যে ইয়াত তুমি যে হেৰি সাজিব লাগে, যে আমি পকী দিবা, আমি কংক্ৰিটৰ নবনাই পেলাই যে আমি কাঠেৰে এটা মেনজাৰ সজাব, এই মনটো কেনেকৈ আহিল আৰু কি লাভৱান হৈছে ইয়াৰ পৰা? লাভৱান মানে হৈছে আৰু এনেকুৱা কৰিলোঁ যে মানে মই এনেকৈ ভাবি চালোঁ আৰু বোলে কামটো এনেকুৱা কৰিলে আমি কিজানি 2 টকা পাওঁ। এনেকৈ ঘৰ চৰ বনাই ৰেডি কৰি আৰম্ভ কৰি দিলোঁ কামটো। মানে ইয়াৰ পাছত ইয়াত লেতেৰা নহয় নেকি এই মেনজাৰটো এনেকুৱা দিলে? এনেকুৱাকৈ দিলে লেতেৰা নহয় ছাৰ। আৰু মানে ঘাঁহ ইয়াতে কি কয়, ঘাঁহ আৰু খেৰবিলাক দিয়া হয়। ঘাঁহ আৰু খেৰটো এই টাইম বাই টাইম এনেকুৱাকৈ আমি দি দিম। আৰু দানাটো এক্সট্ৰাকৈ হেৰিত দিয়া যায়, এই গামলাত দিয়া যায়। তেতিয়াতে কোনো ধৰণৰ মানে লেতেৰা নহয়। খোৱা হোৱাৰ পিছত এইবিলাক এই খেৰ এইটো 2 টাইম দিম। 2 টাইমত তাৰমানে প্ৰথম টাইমত দি পেলাই খোৱা হোৱাৰ পিছত এইবিলাক সাৰি বচি চাফা কৰি দিম। এতিয়া দিপিৰা নিদিওঁ আৰু এতিয়া মোটামুটি 4টামান বজাত খেৰ আৰু ঘাঁহটো দিওঁ আৰু গধূলিৰ কাৰণে। আৰু দানাটো দিম, দিনত 2 বাৰ দিওঁ, ৰাতিপুৱা এবাৰ দিওঁ আৰু গধূলি এবাৰ দিওঁ। আৰু বৰ্তমান তোমাৰ কেইজনী মানে ক্ষীৰতী গাই আছে? ক্ষীৰতী গাই বৰ্তমান এটা আছে, কেইজনী গাভিনী আছে। গতিকে উৎপাদন কেনেকুৱা? উৎপাদন মানে এতিয়া গোটেইবোৰ যদি ক্ষীৰতী থাকে, গোটেইবোৰ ক্ষীৰতী থাকিলে মানে মই বেছি দিন হোৱা নাই এইকেইটা হেৰি কৰা। এইটো 1 বছৰ হ'ল। এইটো 14 লিটাৰ দিছিল। আৰু এই গাখীৰখিনি ক'ত বিক্ৰী কৰিম? গাখীৰখিনি 6ত বিক্ৰী কৰিছে। আৰু ঘাঁহ খেতি কৰিছানে? ঘাঁহ অলপ কৰা হৈছে এতিয়া বস্তি। আৰু এই গাখীৰৰ দাম কিমানকৈ পাই আছে প্ৰতি লিটাৰ? গাখীৰ আমাৰ ইয়াত 6ত বেছি দাম নাই। এই চাহ দোকানত দিলেতো 40 টকাহে আছে, আৰু চাহাৰাত 45 টকা দিয়ে, আৰু ইয়াত বিকিলে 50 টকামান পোৱা যায়। আৰু দানাটো কি ধৰণৰ দানা খুৱাই আছা? দানাটো চাপৰটো দিওঁ আৰু চাপৰ আৰু পানীয়ে দিওঁ। দানাটো বেলেগ আৰু ঘাঁহ আৰু খেৰটো দিওঁ। আৰু খৰালিৰ দিনত এই গাজৰ বিট এইবিলাক আনি পেলাই পিচ কৰি পেলাই খুৱাই দিওঁ। গোপাম এখনৰ পৰিচ্ছন্ন পৰিৱেশৰ ওপৰতো ৰোগ প্ৰতিৰোধ নিৰ্ভৰ কৰে। শেলুৱৈ ধৰা ওখোৰা মোখোৰা মজিয়াৰ গোহালি, বন্ধ নলা আদি অস্বাস্থ্যকৰ পৰিৱেশে উহাৰ ফুলা বা
মেষ্টাইটিছ ৰোগৰ সংক্ৰমণ ঘটায়। এখন আদৰ্শ গোপামৰ প্ৰয়োজনীয় দিশ সম্পৰ্কত ছয়গাঁৱৰ খণ্ড পশু চিকিৎসা বিষয়া ডাঃ প্ৰদীপ কুমাৰ শৰ্মাই এনেদৰে কয়। আমি প্ৰায় এখন আদৰ্শ পশুপামৰ বিষয়ে চৰ্চা শুনিব পাওঁ। আজি মই ছয়গাঁৱৰ নিকটৱৰ্তী বাটাকুচি গাঁৱৰ শ্ৰীযুত ভাস্কৰ ৰাভাদেৱৰ এখন আদৰ্শ পশুপামত উপস্থিত আছোঁ। এইখন আদৰ্শ পশুপাম অন্য আদৰ্শ পশুপামতকৈ এইকাৰণে ব্যতিক্ৰমী যে ইয়াত নিৰ্মাণৰ খৰচ অতি কম খৰচতে তেখেতে এই ফাৰ্মখন বনাই উলিয়াইছে। আৰু এই ফাৰ্মখনত আপুনি যদি চাই দেখিব পাব ইয়াতে যিখন ফ্ল'ৰ, এই ফ্ল'ৰখন অতি মসৃণভাৱে বনাইছে, অতি এঢলীয়াকৈ বনাইছে, যাতে ইয়াত কোনো ধৰণৰ পানী বা গোবৰ জাবৰ জোঁথৰ জমা হৈ নাথাকে। ইয়াত যদি আৰু এটা কথা লক্ষ্য কৰা যায়, ইয়াত দেখিবলৈ পোৱা যাব যিটো মেঞ্জাৰ বা ঘাঁহ দিয়া যিটো আমাৰ পাত্ৰ, দীঘলীয়া পাত্ৰ, এইটো তেওঁ সম্পূৰ্ণ নিজা চিন্তাৰে কাঠেৰে বনাই উলিয়াইছে, যাৰ ফলত ইয়াত লেতেৰা হোৱাৰ আশংকাটো অতি কম। ইয়াত তেখেতে অকল শুকান ঘাঁহ আৰু খেৰ দিয়ে, আৰু যিখিনি দানাখিনি তেখেতে চৰিয়া বা ডাঙৰ গামলাত পৃথকে দিয়ে, যাৰ ফলত গোটেই মেঞ্জাৰটো পৰিষ্কাৰ হৈ থাকে আৰু লগতে গোটেই গোহালিটো পৰিষ্কাৰ হৈ থাকে। ইয়াত যিটো ৰুফ, এই ছালখন তেখেতে টিঙৰে বনাইছে, আৰু মজিয়াখন তেখেতে সম্পূৰ্ণ টানকৈ প্লাষ্টাৰ কৰিছে, অৰ্থাৎ যিটো একদম পাতলীয়া যিটো প্লাষ্টাৰ, ঘোলা মাৰি কৰা প্লাষ্টাৰ, এইটো কৰা নাই, যাৰ ফলত ইয়াত পিছল হোৱাৰ আশংকাটো অতি কম। তেখেতে মজিয়াখনৰ চাফা আৰু ইয়াত বীজাণুমুক্ত কৰি ৰখাৰ কাৰণে যথেষ্ট মনোযোগ দিছে, যাৰ ফলত ইয়াৰ পৰা হ'ব পৰা যিখিনি বেমাৰ, ইয়াৰ আশংকা অতি কম। তেখেতে মজিয়া প্ৰায় নিয়মীয়াকৈ দিনত দুবাৰকৈ বীজাণুমুক্ত কৰি ৰাখে, আৰু লগতে গাইকেইটাকো তেখেতে সুন্দৰকৈ গা পা ধুৱাই, দিনত দুবাৰকৈ গৰমৰ দিনত গা পা ধুৱাই সুন্দৰকৈ চাফা কৰি ৰাখে, যাৰ ফলত গাইকেইটাৰ নিজৰ হাইজিন আৰু এই পশুপামখনৰ যিটো হাইজিন, এয়া লগ লাগি পেলাই গোটেই পশুপামখনতে এটা সুন্দৰ পৰিৱেশ তেখেতে সৃষ্টি কৰি ৰাখিছে। যেতিয়া ইয়াতে কোনোবা এজন মানুহ আহি সোমায়ো, তেখেতেও ইয়াত সোমাই আচৰিত হয় যে ইয়াত গৌণ ভাৱ একো নাই, ইয়াত সোমাই অতি পৰিষ্কাৰ এটা তেখেতৰ অনুভৱ হয়। মই আশা কৰোঁ এনেকুৱা এখন গোপাম অতি কম খৰচত নিজৰ অকণমান বুদ্ধিমত্তা খটুৱাই লোকেলি এভেইলেবল যিখিনি মেটেৰিয়েল, বাঁহ, কাঠ, এয়া আদি মেৰামতি কৰি অতি কম খৰচতে এখন আদৰ্শ পশুপাম আমাৰ স্থানীয় কৃষকসকলে বনাব পাৰে। গাহৰি মাংসৰ চাহিদা আৰু জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগে লগে গাহৰি পালনত এক উৎসাহ পৰিলক্ষিত হৈছিল যদিও আফ্ৰিকান সোৱাইন ফিভাৰত বহুসংখ্যক গাহৰি মৃত্যুমুখত পৰাৰ পিছত একাংশই শংকিত হৈছে। তাৰ মাজতে কিছুসংখ্যক গাহৰি পালকে জৈৱ সুৰক্ষা নীতি পালনেৰে গাহৰি পালন কৰি আছে। আৰম্ভণিতে মাংস উৎপাদনৰ বাবে গাহৰি পুহি ইয়াৰ লাভ আশানুৰূপ হোৱাত পৰৱৰ্তী সময়ত উন্নত জাতৰ গাহৰি পালনেৰে প্ৰজনন পাম গঢ়ি তোলে। এই প্ৰসংগত ভাস্কৰ ৰাভাই কয় এনেদৰে। প্ৰথমতে দুটা আনিলোঁ, আনি পেলাই সেই দুটা বিক্ৰী কৰি দিলোঁ। বিক্ৰী কৰি মোটামুটি আজি 2010 চনমানত তাৰ পৰা আৰম্ভ কৰিছোঁ মই। এতিয়া সেই দুটা বিক্ৰী কৰি, তাৰপিছত সেই দুটা বিক্ৰী কৰি আনিলোঁ, 10টা আনিলোঁ। 10টা আনি সেই 10টাও বিক্ৰী কৰি দিলোঁ। কিমান দাম পাইছিল তেতিয়া? মোটামুটি তেতিয়া অলপ মাংসৰ দাম কম আছিল, মাংসৰ দামত বিকিছিলোঁ তেতিয়া মোটামুটি 16,000কৈ প্ৰথম দুটাত 16,000কৈ 32,000ত বিকিছিলোঁ। তাৰপিছত পিছৰ এটা 10টাত মোটামুটি বা 1.5 লাখ মানত বিকা গৈছে। তাৰপিছত সেইকেইটা বিকি পেলাই আৰু বেছিকৈ সুৰকাইলোঁ, পোৱালি এনেকৈ সুৰকাই মোটামুটি 20টামান সুৰকালোঁ। 20টামান সুৰকাই এবাৰ সেইকেইটাও বিক্ৰী কৰি দিলোঁ। বিক্ৰী কৰি এনেকৈ আনি এতিয়া এইখিনি হেৰি কৰিলোঁ আৰু ফাৰ্মখনো অলপ ডাঙৰ কৰিলোঁ। বাটাকুচিৰ ওচৰতে ৰিহাবাৰীত ভাস্কৰ ৰাভাৰ শহুৰৰ ভাতৃ সুশীল ৰাভাই এখন বিজ্ঞানসন্মত গাহৰি পাম খুলি আৰ্থিকভাৱে লাভান্বিত হৈছে। অতি পৰিষ্কাৰ পৰিচ্ছন্ন আৰু জৈৱিক নিৰাপত্তাৰে সুৰক্ষিত এই গাহৰি পামখন এখন আদৰ্শ পাম হৈ পৰিছে। ইয়াৰ আয়ৰ পৰা সুশীল ৰাভাই বলেৰো বাহন ক্ৰয় কৰিবলৈও সক্ষম হৈছে। ভৱিষ্যতে বহল ভিত্তিত গাহৰি পালনৰ আশা পুহি ৰখা সুশীল ৰাভাই কয় এনেদৰে।
মই যেতিয়া 2020ত লকডাউন দিলে তেতিয়া মানে কোনো কাম বিচাৰি পোৱা নাছিলোঁ মানে সৰু সুৰা বিজনেছ কিবা কিবি কৰি থাকোঁ তাৰপিছত আমি দুজনে লগ লাগি পেলাই প্ৰথমে 6টা গাহৰি আনিলোঁ আমি মাংসৰ কাৰণে আনিলোঁ তাৰপাছত দুজনী মাইকীও আনিছিলোঁ আৰু বেলেগৰ পৰা আৰু অলপ বয়সীয়াল মাইকী আনিছিলোঁ কমত পাইছিলোঁ তেতিয়া আৰু বন্ধও আছিলে তেনেকৈ আৰম্ভ কৰিলোঁ এতিয়া দুজনে আমি তাৰপাছত ভগাই ল'লোঁ আৰু গাহৰিকেইটা পোৱালিকেইটা যিকেইটা হ'ল ভগাই লৈ পেলাই আজি মই এইখিনি পালোঁ তাৰপিছত কিমান কি ধৰণে বিক্ৰী কৰিলে পোৱালি হিচাপত বিক্ৰী কৰিলে নে মাংসৰ কাৰণে আচ্ছা আমাৰ যিকেইটা পোৱালি আছিলে আমি এইকেইটা নিজে ৰাখি দি দিলোঁ তাৰপাছত যিকেইটা আৰু মাংসৰ কাৰণে আনিছিলোঁ সেইকেইটা মাংসৰ কাৰণে বিক্ৰী দি দিলোঁ তাৰপিছত কেনেধৰণে আপুনি আৰু উন্নতি কৰিলে লাহে লাহেকৈ এনেকৈ মানে কি অলপ যেতিয়া যিহেতুকে কৰিলোৱে ফাৰ্ষ্টতে মোৰ 2টা ৰুমহে আছিলে 2টা ৰুম বনাই পেলাই মই বনাইছিলোঁ তাৰপিছত ভাবিলোঁ কি বোলে যিহেতুকে কামটো কৰিবই লাগিব বা কৰিবই লাগিব বা এনেকুৱা বিজনেছ এখন মানে বেলেগেও স্বাৱলম্বী হোৱা দেখা পাই আছোঁ মই ভাবি পেলাই আৰম্ভ কৰি দিলোঁ আজি মই চলি আছোঁ এইবিলাক এতিয়া কিমানটা কি জাতৰ গাহৰি আছে কিমানটা আছে মই ক'ব লাগিলে ফাৰ্ষ্টতে লোকেলে আছিল মানে ঘংগুৰ আছিলে ঘংগুৰো 2টা আছে মাত্ৰ মই 2টা ৰাখিছোঁ বাকী হেমচিয়াৰ আনিছোঁ ইয়ৰ্কশ্বায়াৰ আনিছোঁ ইয়ৰ্কশ্বায়াৰটো মই নলবাৰীৰ পৰা লৈ আহিছোঁ পিয়'ৰ বিট হয় আৰু হেমচিয়াৰো মই পিয়'ৰ বিট ৰাখিছোঁ আৰু বৰ্তমানে মই 27টা গাহৰি ক্ৰছ কৰাইছোঁ মাইকীৰ কাৰণে ৰেডি কৰাইছোঁ এই আৰু বেছি দিন নাই গাভিনী হৈ আছে এই 2টাটো জাগিব মোটামুটি এই মাহৰ লাষ্টৰ পৰা আৰম্ভ হ'ব শেহতীয়াকৈ আফ্ৰিকান সোৱাইন ফিভাৰৰ সংহাৰী ৰূপে গাহৰি পালকক শংকিত কৰি তুলিছে বেছি সংখ্যকে গাহৰি বিক্ৰী কৰি দিছে কিন্তু জৈৱ সুৰক্ষাৰ নীতি মানি পালন কৰিলেহে এই ৰোগ প্ৰতিৰোধ কৰিব পৰা যাব এই প্ৰসংগত ছয়গাঁও চক্ৰৰ খণ্ড পশু চিকিৎসা বিষয়া ডাঃ প্ৰদীপ কুমাৰ শৰ্মাই কয় এনেদৰে বৰ্তমান মই উপস্থিত আছোঁ ছয়গাঁৱৰ নিকটৱৰ্তী ৰিহাবাৰী গাঁৱৰ শ্ৰী সুশীল ৰাভাৰ এখন গাহৰি গঁৰালত এইখন এখন আদৰ্শ গাহৰি পাম ইয়াত তেখেতে বৰ্ণশংকৰ জাতৰ কেইবাটাও গাহৰি ৰাখিছে গঁৰালটো তেখেতে অতি কম খৰচত মিতব্যয়িতাৰে ইয়াৰ থলুৱা সামগ্ৰীৰে নিৰ্মাণ কৰি উলিয়াইছে মজিয়া খুব সুন্দৰকৈ চাফাকৈ ৰাখিছে আৰু পানী যাতে জমা নহয় তাৰ কাৰণে এঢলীয়াকৈ বনাইছে ওপৰত প্লাষ্টিক আৰু টিনেৰে তেখেতে ছাল খনি দিছে আৰু চাৰিওফালে তেখেতে বতাহৰ সুচল যাতায়াতৰ কাৰণে সুবিধা কৰি ৰাখিছে ফাৰ্মখনি এখন ওখ জেগাত অৱস্থিত ইয়াত যাতায়াতৰ সুন্দৰ সুবিধা আছে লগতে ইয়াত দিনৰ গোটেই সময়তে ৰ'দ পৰে তাৰ লগতে বতাহৰো ইয়াত প্ৰচলন ভালদৰে হোৱা দেখা যায় এই ফাৰ্মখনিত তেখেতে যিখিনি গাহৰি ৰাখিছে এইখিনি অতি যত্ন সহকাৰে বিজ্ঞানসন্মতভাৱে তেখেতে পালন কৰিছে ইয়াত সময়ে সময়ে তেখেতৰ যিখিনি ভেকচিনৰ দৰকাৰ প্ৰতিষেধক চিটাৰ দৰকাৰ এইখিনি দি ৰাখিছে গাহৰিখিনিৰ সময়ে সময়ে নিৰ্ধাৰিত পৰিমাণত পেলুৰ দৰৱ দিছে লগতে আইৰণৰ দৰৱো দি ৰাখিছে যিখিনি গাহৰি পোৱালি ইয়াৰ পৰা উৎপন্ন হয় এইখিনি ওচৰৰ SHGৰ ওচৰত বা অন্যান্য ব্যৱসায়ীৰ ওচৰত তেখেতে বিক্ৰী কৰে এতিয়া যেহেতু অসমৰ চাৰিওফালে আফ্ৰিকান সোৱাইন ফিভাৰ বেমাৰৰ সংক্ৰমণ চলি আছে গতিকে এই ফাৰ্মখনত তেখেতে মানুহ সোমোৱাত বাধা নিষেধ আৰোপ কৰিছে বিনা অনুমতিত প্ৰৱেশ বুলি তেখেতে ফলক আৰিছে লগতে তেখেতে যিটো ইয়াৰ ফাৰ্মৰ সমীপত বা সোমোৱাৰ কাৰণে এণ্ট্ৰেঞ্চত যিটো এটা ফুটবাথ সুন্দৰকৈ ফুটবাথত তেখেতে পটাছিয়াম পাৰমাংগানেট চলিউশ্যন দি ৰাখিছে যাতে ইয়াতে যি মানুহ বা তেওঁ যি সোমায় ইয়াতে যাতে ভৰি জুবুৰিয়াহে ভিতৰত সোমাব পাৰে অৰ্থাৎ জৈৱ সুৰক্ষাৰ প্ৰতি তেখেতে সুন্দৰকৈ এটা লক্ষ্য ৰাখিছে ইয়াত তেখেতে সময়ে সময়ে ছডিয়াম হাইপ'ক্লৰাইড চলিউশ্যন স্প্ৰে কৰি থাকে মজিয়াখনত স্প্ৰে কৰে তাৰ ওপৰত ইয়াৰ বাকী আচবাব পত্ৰবিলাকতো স্প্ৰে কৰাৰ লগতে গাহৰিৰ গাটো পাতলীয়াকৈ তেখেতে এই মিশ্ৰণ প্ৰয়োগ কৰি থাকে মজিয়াখিনি সুন্দৰকৈ চাফ কৰি ৰাখিছে আৰু জৈৱ সুৰক্ষাৰ প্ৰতি তেখেতে যথেষ্ট যত্নবান হোৱা দেখা গৈছে আমি নিজে লক্ষ্য কৰিছোঁ তেখেতে যিকোনো মানুহৰ ইয়াত প্ৰৱেশত বাধা দিছে আৰু যিখিনি বেপাৰী ইয়াত আহে তেখেতে বাহিৰতে ৰাখি পেলাই নিজৰ যিখিনি গাহৰি বিক্ৰী কৰিবলগীয়া থাকে তেখেতে নিজে ইয়াৰ পৰা উলিয়াই সেই বেপাৰীৰ হাতত অৰ্পণ কৰিছে
তেখেতে জৈৱ সুৰক্ষাৰ দিশটো সুন্দৰকৈ ৰক্ষা কৰিছে আছে কাৰণে এতিয়ালৈ এই ফাৰ্মত আফ্ৰিকান সোয়াইন ফিভাৰৰ যিটো সংক্ৰমণ ইয়া হোৱা দেখা যোৱা নাই আৰু তেখেতৰ গাহৰি ফাৰ্মত কোনো ধৰণৰ মৰ্টেলিটি এতিয়ালৈ লক্ষ্য কৰা হোৱা নাই। বজালী ৰাজচক্ৰৰ নিত্যানন্দত থকা কাবেৰী দুগ্ধ সমবায় সমিতিয়ে তেওঁলোকৰ সদস্যক নিয়মীয়াকৈ অতিৰিক্ত বোনাছ দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বিগত বৰ্ষত ৯১ জন গোপালকক প্ৰায় ১২ লাখ টকা বোনাছ দিছিল। এই সমিতিৰ এগৰাকী মহিলা সদস্য কালজিৰাপৰা গাঁৱৰ সংগীতা লাৱৰীয়ে বৰ্ণশংকৰ গোপালন কৰি গৃহস্থক অতিৰিক্ত আয়েৰে সকাহ দিছে। গোপালনত আগ্ৰহ প্ৰকাশ কৰাৰ প্ৰসংগত সংগীতা লাৱৰীয়ে কয় এনেদৰে। সংগীতা, তুমি এই গাই গৰু পালনৰ কথা কিয় ভাবিলা আৰু কেনেদৰে তুমি আৰম্ভ কৰিলা? গাই গৰু পুহি বিৰাট ভাল লাগে। তাৰপিছত কেনেধৰণে এই কথা ওলাল যে গাই গৰু? মালিকক কৈছো আমাৰ এটা গৰু আনিব লাগে এনে বুলি কৈছো। তাতে মালিকে আনি দিছে এটা গৰু, পুহি ভাল লাগিল। ভাল লগাৰ পাছত এটা দুটাকে এনেকে বেছি হৈ গেল। কিমানটা গৰু হ'ল? না 7টা মানে। বৰ্তমান কিমান আছে গাই গৰু? 5টা আছে। 5টা গাই আছে। এতিয়া গাখীৰ কিমান উৎপাদন হয়? গাখীৰ এতিয়া 25-27 এনেকে দিনটোত। এই গাখীৰখিনি তুমি ক'ত বিক্ৰী কৰা? সমবায়ত। সমবায় প্ৰতি লিটাৰত কিমানকৈ দিয়ে? ৩৮ টকা মান দিয়ে। এই বিক্ৰীৰ পইচাখিনি তেওঁলোকে দিনে দিয়ে নে সপ্তাহত দিয়ে? 10 দিনত দিয়ে। 10 দিনত দিয়ে নহয়। আৰু বোনাছ কেনেধৰণে পাই আছা? বোনাছ মানে তাৰে আগৰবাৰ 5,000 নে কিমান দিছিল, কি মাহত বা আছিল এইটো মই গম নাই। তাৰপিছত এইবাৰ এতিয়া এই পূজাৰ আগে যিটো বোনাছ দিব সেই বোনাছটো 17,728 টকা না কিবা সেনেকে পোৱা গৈছিল। বাৰু মহিলা হিচাপত তোমাৰ এই গাই গৰু পালনত কিবা অসুবিধা হৈছে? নাই, একো অসুবিধা নাই। তুমি কেনেধৰণে এই গাই গৰুখিনি যতন লোৱা কোৱাচোন? ৰাতিপুৱাৰ পৰা মই পুৱা উঠি কিনে মই ঘৰৰ কাম আগে কৰো, কৰি উঠি চাহ কাপ খাই আৰু গৰুৰ লগত লাগবা আহো। মানে পুৱাৰ ভাত মানে মাইনা আছে না, 2টা স্কুলত যায়, তাৰমানে ভাত সাজি নেদোৱে মই, নিজে সাজি খাই যায় আৰু মই গলিত গৰুৰ লগত লাগি থাকো। কেইটালৈকে জড়িত হৈ থাকা? এনে পুৱা 9টালৈকে না দুৱা চুৱাই চব ডুঙো গাখীৰ দৈ পেলাই তাৰপিছত এইখিনি ইয়াৰ পৰা গাখীৰখিনি কোনে লৈ যায়? গাখীৰ হাজবেণ্ডে লৈ যায়। হাজবেণ্ডে লৈ যায়। বেংকৰ লোন চোন লৈছা নে? বেংকত নাই লোৱা। আৰু এই যে আজি 4 বছৰ হ'ল তোমাৰ এই যিখিনি গাখীৰ বিক্ৰী কৰি খৰচ বাদ দি ঘৰ চলাই এই ৰাহি হোৱা টকাৰে তুমি বা তোমালোকে কি কি কৰিলা? গৰু এনে ৰাখবাৰ কাৰণে মানে জাগা নাই আমাৰ, এটাৰ পৰা 2-3টাকে বাঢ়ি গেল না। বাঢ়ি যোৱাৰ পাছত মাটিখিনি কৈছো ৰাখছো, মাটিখিনি গাখীৰৰ পইচা দি। তেনেদৰে কালজিৰাপাৰা গাঁৱৰ বিবেকানন্দ দত্ত এজন সফল গোপালক। বহু বছৰ গোপালন কৰি জীৱিকা নিৰ্বাহ কৰা বিবেকানন্দৰ দত্তই মাহেকত 35,000 টকা আয় কৰি আছে। এই প্ৰসংগত বিবেকানন্দ দত্তই কয় এনেদৰে। বাৰু দত্ত, আপুনি এই গো পামখন কেতিয়া আৰম্ভ কৰিলে আৰু কেনেধৰণে আৰম্ভ কৰিলে? প্ৰথমতে একদম কষ্টকৰ, তাৰমানে ৰাতিপুৱা 3টামান বজাতে উঠাই মানে গাখীৰটো আমি তৈয়াৰ কৰি পেলাই হেৰি কৰি দিব লগা আছিলে 5টা বজাত। তাৰ পৰা ডেভেলপ হয় এতিয়াতো ভালেখিনি। কিমান চনত আৰম্ভ কৰিছে? 1 চনত পৰা আৰম্ভ কৰিছে। কেনেধৰণে আৰম্ভ কৰিছে? মানে প্ৰথমতে একজনী ক্ৰছ, তাৰমানে লোকেলৰ পৰা ক্ৰছ বনাই ললো, তাৰ পৰা এনেকৈ ডেভেলপ কৰি ৰটেশ্যন কৰি আহি এতিয়া এইখিনি পাইছো। বৰ্তমান আপোনাৰ কিমানজনী ক্ষীৰতী গাই? 4জনী আছে। আৰু প্ৰতিজনী যদি গাখীৰ দিয়ে আপোনাৰ উৎপাদন কিমান হয়? এতিয়া বৰ্তমান মোৰ টোটেল 35 গৈ আছে ড্ৰাই পিৰিয়ড। এনেতো ফুল পিৰিয়ডত মোৰ মোটামুটি 50 লিটাৰ 48 লিটাৰ গৈ আছিলে সমবায়ত। বাৰু আপুনি এই গাখীৰখিনি ক'ত বিক্ৰী কৰি আছে? এতিয়া কাবেৰী সমবায় এখন আমাৰ গঠন কৰা হৈছে, কেইজনমান যুৱক ল'ৰা লগাই তাত দি আছে বৰ্তমান। আপুনি তাত প্ৰতি লিটাৰ গাখীৰত কিমান মূল্য পায়? এতিয়া মোটামুটি 35 বা 38 টকা এনে ডিফাৰেঞ্চত পাই আছো বৰ্তমান। তেওঁলোকৰ এই যিটো পেমেণ্টটো বা তেওঁলোকে দেয়কটো কেনেধৰণে দিয়ে? সপ্তাহত দিয়ে নে মাহত দিয়ে? এতিয়া তাৰমানে 10 দিন হ'লে তাৰমানে 15 দিনৰ বা 17 দিনৰ মূৰত সেইটো বিলটো আহিলে সেইটো বনাই পেলাই দি দিয়ে। সেইটো তেওঁলোকে বেংকৰ জৰিয়তে দিয়ে নে আপোনালোক কেছ দিয়ে? এতিয়া 2টা হৈ আছে বৰ্তমান। আমি বেংকত দিয়াৰ ব্যৱস্থা কৰি আছে, টোটেলটো বেংকত যোৱা নাই, কেছো দিছে, এনেকৈ বৰ্তমান চলি আছে। লাহে লাহে তাৰমানে এইটো কৰাৰ ব্যৱস্থা কৰি আছে বেংকত। সম্পূৰ্ণ টকাটো তাৰমানে পেমেণ্টটো বেংকতে যাব। বোনাছ কেনেধৰণৰ দি আছে? এতিয়া তাৰমানে লোকেল বোনাছটো আমি 4 টকা
যিটো আমাৰ তাৰমানে লাভাংশৰ পৰা এতিয়া 4 টকা এতিয়া এই বছৰত মানে 8 মাহৰ দি দিম তাৰমানে সকলোকে পাব পদুচাৰে পাৰ লিটাৰ 4 টকা কৰি এটি পিছত আপুনি কিমান টকা পাম মই এতিয়া বৰ্তমান এইবাৰ পাম 35,729 টকা পাম মানে যিটো বোনাছ এইটো 8 মাহত মানে গতিকে আপুনি ভাবে নে দুগ্ধ সমবায় সমিতি গোপালকৰ বাবে যথেষ্ট মানে উপযোগী বা যথেষ্ট উপকাৰী এইটো বৰ্তমান মই যিটো দেখা পালো নহয় সেইখিনি ঠিকে একদম বঢ়িয়া হৈ আছে এনেকে হে কৰিব বুলি চলি যাব পাৰিবে মানে দুগ্ধ সময় সমিতি বিলাকে যদি স্বচ্ছতা এইবিলাক হেই হয় যিটো আমি গতি চলি আছে নহয় ভালে তাৰমানে বজালিত এছাম উদ্যমী যুৱকে গাহৰি পালনটো গুৰুত্ব দিছে ইয়াৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি গোবিন্দপুৰ গাঁৱত বিপুল দাস গণেশ দাস আৰু পলাশ দাসে লগ হৈ এখন বিজ্ঞানসন্মত গাহৰি পাম খুলিছে য'ত বৰ্তমানে 40টা গাহৰি আছে এই প্ৰসংগত বিপুল গণেশ আৰু পলাশ দাসে কয় এনেদৰে আজি আমি ইয়াতে 2016 চনৰ পৰা 2016 ডিসেম্বৰৰ পৰা আমি এখন ফাৰ্ম বনাইছিলো ফাৰ্মখন বহুত সৰু আছিল গাহৰি ফাৰ্ম বহুত সৰুকে প্ৰথমতে বনাই পেলাই আমি সেই গাহৰি ফাৰ্মখন আজি আমি ডাঙৰ কৈ বনালো প্ৰথমতে আমি 5টা গাহৰিৰে গাহৰি ফাৰ্মখন বনাইছিলো আৰু তাত আমাৰ 1 বছৰত মানে এনে সাধাৰণতে 8 মাহত গাহৰিয়ে পোৱালি দিয়ে 8 মাহত আমি 4টা মাইকী গাহৰিৰ পৰা আৰু এটা মটা আছিল 4টা মাইকী গাহৰিৰ পৰা আমি 40টা পোৱালি পাইছিলো আৰু সেই 40টা পোৱালি আমি বিক্ৰী কৰি তাৰ কিছু ভাল পোৱালি আমি অৱশ্যে ৰাখি থৈ পেলাই আজি আমি সেই ফাৰ্মখন কাৰণ আমি সেই ফাৰ্মখনত আমি 5 জন লৰাই কাম কৰিছিলো 5 জন লৰাৰ এখন ফাৰ্মেদি যেহেতু নুকুলাই আমি ফাৰ্মখন ডাঙৰ কৰাৰ কাৰণে ইচ্ছা কৰিলো আৰু তাৰ পিছত আমি আজি এখন ডাঙৰ ফাৰ্ম বনালো যত নেকি আমি 70টা গাহৰিৰ প্ৰথমতে আমি কেপাসিটি কৰিছো আৰু সেই ফাৰ্মখনত আমাৰ জড়িত হৈ আছে শ্ৰী গণেশ দাস এখেত মোৰ পিছতে আছে তাৰ পিছত আছে সুনীল দাস আৰু পলাশ দাস গগন দাস তেখেতসকল গোটেই আমাৰ গোবিন্দপুৰ গাঁৱৰে হয় আৰু আমি আজি গোটেই গাহৰিখিনি পুহি পেলাই খুবেই আনন্দিত কাৰণ কিয় গোটেই গাহৰিকেইটাই আমাৰ যোৱা 2 বছৰ ধৰি আমাক যিখিনি ইনকাম দিছে সেই ইনকামখিনিৰে অন্তত বেছি নহলেও অন্তত যিখিনি আমি বিক্ৰী কৰিব পাৰো তাৰ পৰা আমি কিছু পৰিমাণৰ অৰ্থনৈতিকভাৱে লাভৱান্বিত হৈছো কৃষিভূমিৰ দ্ৰুত সংকোচনৰ সময়ত পশুপালন হ'ব পাৰে পৰিপূৰক জীৱন নিৰ্বাহৰ পথ ৰাজ্যৰ যুৱক-যুৱতীসকলে চৰকাৰী সংস্থাপনৰ সীমাবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্ণসংকৰ গাইগৰু গাহৰি ছাগলী হাঁহ কুকুৰা কোৱেল চৰাই পালন কৰিবলৈ লোৱাটো এটা আশাব্যঞ্জক দিশ किसान भाइयों गांठ बांध लो बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत को जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में